আমি শিক্ষাৰ লগত এতিয়া দক্ষতা প্ৰশিক্ষণ মানে স্কিল ডেভেলপমেণ্টক ইয়াক সমন্বিত এক শিক্ষা ব্যৱস্থালৈ নিয়াৰ প্ৰচেষ্টা কৰিছোঁ। তাৰ কাৰণে প্ৰাৰম্ভিক পৰ্যায়ত এতিয়া মাধ্যমিক পৰ্যায়ত দক্ষতা বিকাশৰ একোটাকৈ ইলেক্টিভ ছাবজেক্ট আমি ছাত্ৰ ছাত্ৰীসকলক দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু ক্ৰমান্বয়ে ইয়াক সম্পূৰ্ণৰূপে জেনেৰেল এডুকেশ্যনৰ লগত দক্ষতাটোক ইণ্টিগ্ৰেট কৰি ইয়াক সমন্বিত কৰা হ'ব আৰু তাৰ কাৰণে আমি আজি ইয়াত দুটাকৈ লেব মুকলি কৰিছোঁ। যিমানখিনি অসমৰ মাধ্যমিক বিদ্যালয় আছে সকলো বিদ্যালয়তে এনে লেবৰ আমি ব্যৱস্থা কৰিছোঁ। ছাৰ কিবা পৰামৰ্শ আপুনি আগবঢ়াইছে? আমি দেখিছোঁ মাত্ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আপুনি পৰামৰ্শ আগবঢ়াইছে নাই। মূল কথাটো হ'ল আমি ছাত্ৰ শিক্ষকৰ অনুপাত এতিয়া যথেষ্ট আমি ইম্প্ৰুভ কৰিলোঁ। অসমত আন্তঃগাঁথনিৰ উন্নয়ন হৈ আছে। এতিয়া বিদ্যায়তনিক দিশতো আমি উন্নতি বিচাৰোঁ আৰু তাৰ লগে লগে বৃত্তিমুখী শিক্ষাক আমি আমাৰ বিদ্যালয়ত যদি প্ৰৱৰ্তন কৰিব পাৰোঁ বিদ্যালয়ৰ পৰাই তাত মই সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট, বাছ, ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক।